শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সন্মুখত নতুন বিপদ পুনৰ ভাৰতে খুলি দিছে চেনাব নদীৰ ওপৰত থকা বাগলিহাৰ আৰু চালাল বান্ধৰ 5খনকৈ গেট পানী বাগৰিছে পাকিস্তানত বানপানীৰ আশংকা কৰা হৈছে ভাৰতে ইতিমধ্যে হিন্দু জল চুক্তি বাতিল কৰাৰ পিছত চেনাব নদীৰ কোনো ধৰণৰ তথ্য পাকিস্তানক দিয়া নাছিল কিন্তু পাকিস্তানে যি ধৰণে সীমান্তত কাপুৰুষালি কৰি আছে সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে কিছু সময় পূৰ্বে আমি দেখিলো ৰাজৰিত পাকিস্তানী সেনাৰ গুলিত 3জন লোকৰ মৃত্যু হৈছে 3জন ভাৰতীয়ৰ তাৰ পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়া জল বিস্ফোৰণেৰে পাকিস্তানক এখিকনি দিয়াৰ চিন্তা কৰিছে যাৰ ফলত বাগলিহাৰ আৰু চালাল বান্ধৰ 5খনকৈ গেট খুলি দিছে কালিৰ দিনটোত 2খন গেট খুলি দিছিল তাৰ পিছতে পাকিস্তানত হাহাকাৰ লাগিছিল এতিয়া পুনৰ পাকিস্তানত জলপলৰ আশংকা ভাৰতে ইতিমধ্যে চেনাব নদীত বান্ধ দি কিছু শুকুৱাই দিছিল কেইদিনমান আগলৈকে পাকিস্তানৰ দিশত থকা চেনাব নদী তৰাং হৈ গৈছিল কিন্তু এতিয়া ভাৰতে পুনৰ খুলি দিছে সম্পূৰ্ণ নদীখনৰ নিয়ন্ত্ৰণ ভাৰতৰ ওচৰত আছে গতিকে পাকিস্তানে যদি সীমান্তত কাপুৰুষালি কৰে এনেকুৱা ধৰণৰ ভাৰতৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰি লয় তেন্তে কিন্তু ভাৰতে জল বিস্ফোৰণ ঘটাব পাৰে আৰু ভাৰতে যদি সঁচাকৈ বহু সময় এই বান্ধ খুলি ৰাখে তেন্তে ডুবি মৰিব সমগ্ৰ পাকিস্তান